নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। মই ক'ব বিচাৰিছোঁ 4500 LPUPত এপ্লাই কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে জিলা নিৰ্বাচন সম্পৰ্কে কিছু কথা। জিলা নিৰ্বাচন সম্পৰ্কে আপোনালোকে দুই এজন আপোনালোকৰ বিশ্বাসী ইউটিউবাৰৰ ভিডিঅ' চাওক আৰু নিজে সিদ্ধান্ত লওক, নিজে ভালদৰে সিদ্ধান্ত লওক আৰু নিজৰ বন্ধুবৰ্গকো সোধক যে ক'ত কেনেকৈ এপ্লাই কৰিছে আৰু আপোনালোকে যিমান পাৰে য'ত বেছি কেণ্ডিডেট হৈছে তাত মানে আপোনালোকে এপ্লাই বেছিকৈ নকৰিব আৰু যদিও ভাবে তাত এখন দুখন কৰোঁ বুলি, তেতিয়া আপোনালোকে এনেকুৱা এখন ডিষ্ট্ৰিক্ট চাই থ'ব যাতে এইখন ডিষ্ট্ৰিক্টত মানুহে এপ্লাই কমকৈ কৰিছে, এইখনত কৰিলে মোৰ হয়তো লাভ হ'ব। তেনেকুৱা এখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিবই আৰু পাৰিলে এখন হাই পোষ্টৰ আৰু এখন মিডল পোষ্টৰ আৰু এখন লোৱাৰ আছামৰ ফালে এখন ডিষ্ট্ৰিক্ট আপাৰ আছামৰ লোকসকলে ৰাখিব পাৰে। আৰু মই এতিয়া ক'ব বিচাৰিছোঁ 90% মানুহে হোৱাটছআপ গ্ৰুপত মিছা মাৰ্ক কয়। এইটো একদম প্ৰমাণ আছে। এইটো মোৰ লগত ঘটিছে। আপোনাৰ মই গ্ৰুপবিলাকত এক্টিভ থাকোঁ কাৰণে পাৰ্চনেলি মোক মেছেজ কৰা, পাৰ্চনেলি ফোন কৰা মানুহৰ সংখ্যা বহুত বেছি। আৰু বিশেষকৈ আমাৰ লখিমপুৰত কিমান মাৰ্ক যাব বা কিমান কাট অফ যাব সোধা মানুহৰ সংখ্যা বহুত বেছি। তেওঁলোকে মোক হোৱাটছআপত পাৰ্চনেলি মেছেজত কয়, কোনোবাই যদি কৈছে 63% বুলি, গ্ৰুপত দিয়া দেখিছোঁ 73% বুলি। এনেকৈ বহুত মিছা কথা কোৱা আমাৰ অনাগত দিনত শিক্ষক হ'বলৈ বিচৰা লোক আছে আৰু মানে এয়া 90% মানুহকে মই তেনেকুৱা পাইছোঁ। মিছা কথা কয় খুব, আনক ডিম'টিভেট কৰিব বিচাৰে, ডিম'টিভেট কৰি মানে নিজে সুখী হৈ থাকিব বিচাৰে। কিন্তু তেনেকুৱা নহয়। আপোনালোকে নিজৰ চিন্তা চৰ্চাৰে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰক, আনক ডিম'টিভেট নকৰিব। ডিম'টিভেট কৰি একো লাভ নাই। আৰু যদি আপোনাৰ ডিষ্ট্ৰিক্ট ছিলেকশ্যন ভাল হয়, আপুনি নিশ্চয় চাকৰিটো পাব আৰু কাট অফে কভাৰ কৰাটোৱে মেইন কথা। আমি বেলেগে কিবা কৈ একো লাভ নাই আৰু কোনেও এটা ডাইৰেক্টলি কৈ দিব নোৱাৰে যে কাট অফ আপোনাৰ URৰ ইমান যাব, OBCৰ ইমান যাব, STৰ ইমান যাব। কিন্তু এটা ধাৰণা কৰিব পাৰে। বিশেষকৈ UPৰ ক্ষেত্ৰত আপুনি 65ৰ তলত নাহিব পাৰে বুলি URক ভাবিব পাৰে। কিন্তু একেবাৰে নাহে বুলিও কোৱা নাই, কিছু ডিষ্ট্ৰিক্টত আহি যাব আৰু OBC 63 বা 64ৰ তলত নাহিব পাৰে বুলি আপুনি ভাবিব পাৰে। হয়তো কিছুমান ডিষ্ট্ৰিক্টত আহিব পাৰে, মই একেবাৰে নাহে বুলি কোৱা নাই। আৰু LPৰ কথাটো ইমান নাজানিম। LP খুব সম্ভৱ OBC 58 মানৰ পৰা আহি যাব লাগে, 57 বা 58 মানৰ পৰা ডিষ্ট্ৰিক্ট অনুসৰি দেই। আৰু URৰটো 60+ পৰা আহিবই লাগে। মই ভাবোঁ আৰু তেনেকৈ, ময়ো নতুন প্ৰাৰ্থী যিহেতু আৰু তেনেকৈয়ে আশা কৰি আছোঁ। আমাৰো ইমান বেছি মাৰ্ক নাই আৰু সৰহসংখ্যক প্ৰাৰ্থীৰে 70+ নাই। 70+ থকা প্ৰাৰ্থীৰ সংখ্যা কিন্তু বহুত কম। বিশেষকৈ 64ৰ পৰা 66ৰ ভিতৰত থকা প্ৰাৰ্থীৰ সংখ্যা বেছি যেন লাগে আৰু তাৰ তলত থকা সংখ্যাটো আছেই তেনেকুৱা। আৰু সেইকাৰণে ভয় খাব নালাগে দেই। কোনেও ক'ব নোৱাৰে কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গুচি যাব। এই ইউটিউবাৰবিলাকৰ কথা শুনি বেছি ভয় খাই নাথাকিব। ইউটিউবাৰবিলাকৰ বুলি কোৱা নাই, কিছু সংখ্যকৰ। কিছুমানৰ অল্পবিদ্যা ভয়ংকৰ বুলি যে কয়, দুই এজন ইউটিউবাৰ আছে মানে তেওঁলোকে নিজে কি গাই আছে বা কি কৈ আছে একো নাজানে। তেওঁলোকে নিজেই কিমান নম্বৰ পাই পেলাই চাকৰি পাইছে বা পাব অনাগত দিনত, সেইবিলাক একো বুজিয়ে পোৱা নাই। এনেই আনক ভিডিঅ' এটা বনাই দেখাব লাগে কাৰণে দেখাই আছে নিজৰ মুনাফাৰ কাৰণে। সেইবিলাক শুনি মেলি আপোনালোকে সময় নষ্ট নকৰিব। আৰু কাট অফৰ কথা কোনেও নিৰ্দিষ্টকৈ কৈ দিব নোৱাৰে দেই। আৰু জিলা নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে হোম ডিষ্ট্ৰিক্টখন পাৰিলে ৰাখিব আৰু লগতে ওচৰৰ ডিষ্ট্ৰিক্ট ৰাখিব আৰু আনৰ কথা নুশুনিব। ধন্যবাদ।